Hello everyone, welcome to Mom's Kitchen by Sangeeta. আজিৰ ভিডিঅ'টোত মই আপোনালোকলৈ লৈ আহিছোঁ ৰেষ্টুৰেণ্ট ষ্টাইলৰ ক্ৰিস্পি হনি চিলি পটেটোৰ ৰেচিপি এটা। মই এই ৰেচিপিটোত যিটো চচ বনাম সেইটো খুব টেষ্টি, স্পাইচি, হট এণ্ড চুইট হ'ব। বহুত সুন্দৰ ৰেচিপি এইটো। আপোনালোকে শেষলৈকে চাই থাকিলে নিশ্চয় খুব ভাল পাব। তেন্তে আৰম্ভ কৰোঁ। হনি চিলি পটেটোৰ ৰেচিপিৰ কাৰণে আমাক প্ৰথমেই লাগিব আধা কেজি আলু। তাৰ কাৰণে মই আলুখিনি দীঘল দীঘলকৈ ফ্ৰেঞ্চ ফ্ৰাই বনোৱাৰ দৰে কাটি ল'লোঁ। কাটি থওঁতে মই পানীত ডুবাই থৈ গ'লোঁ। এতিয়া এখন পেনত আলুখিনি ডুব যোৱাকৈ পানী লৈ তাত 1 টিস্পুন নিমখ দিলোঁ আৰু উতলালোঁ। অলপ উতল আহোঁতে লক্ষ্য কৰিলোঁ আলুখিনি যাতে বেছি সিজি নাযায় আৰু সেইবাবে ইণ্ডাকশ্যনৰ হিটটো অলপ কম কৰি ফৰ্ক এখন দি চালোঁ। 40% বইল হওঁতে ইণ্ডাকশ্যনটো অফ কৰি ডাঙৰ চাকনি এখনত আলুখিনি পানীৰ পৰা উঠাই দিলোঁ। আৰু কিটচেন টাৱেল এখনত আলুখিনি মেলি দি তাত থকা পানীখিনি জোকাৰি শুকুৱাবলৈ যত্ন কৰিলোঁ। তাৰ পাছত আলুখিনি এটা বাউলত লৈ এঘণ্টাৰ কাৰণে ডিপ ফ্ৰিজাৰত থৈ দিলোঁ। এইদৰে আমি যদি বইল আলুখিনি ফ্ৰিজাৰত থৈ লওঁ তেন্তে পটেটো ফ্ৰাইখিনি ফাইনেলি বহুত ক্ৰিস্পি হয়। এতিয়া পটেটোখিনি ফ্ৰাই কৰিবৰ কাৰণে এটা পেষ্ট বনাই ল'লোঁ। তাৰ কাৰণে মই এটা বাউলত আধা কাপ ময়দা, আধা কাপ কৰ্ণফ্ল'ৰ, 1 টিস্পুন চল্ট, 1 টেবুলস্পুন জিঞ্জাৰ পেষ্ট দি ভালকৈ মিলাই ল'লোঁ আৰু এতিয়া একাপ নৰ্মেল ৱাটাৰ লৈ লাহে লাহে এটা স্মুথ পেষ্ট বনালোঁ। পেষ্টটো বনাওঁতে পানীখিনি মই লাহে লাহে ঢালিলোঁ যাতে পেষ্টটো বেছি জুলীয়া হৈ নাযায় আৰু স্মুথ হয়। এইখিনি পেষ্ট বনাওঁতে মোক একাপতকৈ পানী অলপ কম প্ৰয়োজন হ'ল। ইয়াৰ নেক্সট ষ্টেপত মই ইতিমধ্যে ফ্ৰিজাৰত ভৰাই থোৱা আলুখিনি উলিয়াই আনিলোঁ আৰু আলুখিনিৰ ওপৰত পেষ্টটো ঢালি দিলোঁ। আৰু স্মুথ পেষ্টটো স্পুন এখনেৰে আলুখিনিৰ লগত ওপৰতল কৰি মিক্স কৰি দিলোঁ। এতিয়া এখন পেনত আলুখিনি ডুব যোৱাকৈ অলপ তেল লৈ ল'লোঁ আৰু মিডিয়াম হিটত মিডিয়াম গৰম কৰি আলুখিনি বেটছ ৱাইজ 5 মিনিটমান সময়কৈ ফ্ৰাই কৰিলোঁ। ফ্ৰাই কৰোঁতে লাগি যোৱা আলুখিনি যিমান পাৰি ছেপাৰেট কৰিবলৈ ট্ৰাই কৰি গ'লোঁ। তেনেকৈ 5 মিনিট সময় ফ্ৰাই কৰাৰ পিছত তেলৰ পৰা এখন প্লেটত টিছু পেপাৰ পাৰি নমাই গ'লোঁ। পটেটো ফ্ৰাইখিনি ক্ৰিস্পি হ'বৰ কাৰণে নমাই থোৱা ফ্ৰাইড পটেটোখিনি দুবাৰ ভজাটো খুবেই জৰুৰী আৰু সেইকাৰণে মই পেন এখনত পুনৰ তেল দি আলুখিনি ভাজিলোঁ। হানি চিলি পটেটো টেষ্টি কৰাৰ মেইন টিপছটো হৈছে চচটো টেষ্টিকৈ বনোৱাটো। আৰু তাৰ কাৰণে মই এটা ৰেড চিলি পেষ্ট বনাই ল'লোঁ। চিলি পেষ্টটোৰ কাৰণে শুকান জলকীয়া কেইটামান গুটিখিনি পেলাই সিজালোঁ। তাত দিলোঁ অকণমান আদা, নহৰু, নিমখ আৰু ভিনেগাৰ আৰু মিক্সিত মিক্স কৰি দিলোঁ।
এই পেষ্টটো আপুনি ডিপ ফ্ৰিজাৰত থৈ বহুত দিনলৈকে বেলেগ ৰেচিপিটো ব্যৱহাৰ কৰিব পাৰিব। এতিয়া আকৌ ঘূৰি আহোঁ ৰেচিপিটোৰ মেইন চচটোলৈ। কেপচিকাম পিচেছ, ৰেড চিলি পেষ্ট, গাৰো এড কৰিব পাৰে, কিন্তু হানি দিলে আমাৰ ডিছটো অলপ হেল্ডি হয়। ঠিক তেনেকৈ আপুনি ইয়াত এপ্লাই কৰা অইলখিনি অলিভ অইলো দিব পাৰে, কিন্তু মই ইয়াত ৰিফাইন অইলেই ব্যৱহাৰ কৰিছোঁ। চচখিনি মোৰ অলপমান ডাঠ যেন লগাত 2 টেবুল স্পুনমান পানী এড কৰিছোঁ। আপুনি দৰকাৰ নহয় বুলি ভাবিলে পানী নিদিলেও হ'ব। পানীখিনি দি মই ভালকৈ এবাৰ লৰাই দিলোঁ আৰু সকলোখিনি মিক্স কৰি দিলোঁ আৰু ভাজি থোৱা পটেটো ফ্ৰাইখিনি চচটোত এড কৰিলোঁ। পটেটো ফ্ৰাইখিনি চচখিনিত দি মই যিমান পাৰোঁ ভালকৈ মিক্স কৰি দিবলৈ চেষ্টা কৰিলোঁ আৰু ভিনেগাৰখিনি দি ভালকৈ মিলাই দিলোঁ। ভিনেগাৰ নিদি আপুনি তাৰ ঠাইত নেমুৰ ৰস 2 চামুচো এড কৰিব পাৰে। এতিয়া ফাইনেলি আকৌ এবাৰ ভালকৈ লৰাই দিলোঁ আৰু ক্ৰিস্পি হানি চিলি পটেটো ৰেডি হৈ গ'ল। আৰু মই স্প্ৰিং অনিয়ন দি পৰিৱেশন কৰিলোঁ। আৰু মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি দিব। ৰেচিপিবোৰ আপোনালোকে পাই থাকিব। আকৌ এটা সুন্দৰ ৰেচিপিৰে আপোনালোকক লগ পোৱাৰ আশা ৰাখি আজিলৈ আহোঁ। থেংক ইউ।